এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নগাঁৱলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে আতিকা আলচানাই। বিজ্ঞান শাখাত 82.5% নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীগৰাকীৰ ঘৰ নগাঁৱৰ ৰূপহীহাটৰ তেলিয়া চাপৰি টোপত। পিতৃ আতাবুদ্দিন আৰু মাতৃ মমতাজ বেগমৰ ছোৱালী আতিকাই নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। নমস্কাৰ, মোৰ নাম আতিকা আলচানা। কোনটো বিভাগত আছিল? মই বিজ্ঞান বিভাগত। কি ক'বা যে তো আজি ফাৰ্ষ্ট ডিভিজন পাইছে? মই সেই বিজ্ঞান শাখাত মই 82.5% উত্তীৰ্ণ হৈছোঁ আৰু মই ফাৰ্ষ্টটো ছাৰ বাইদেউসকলক থেংক ইউ দিম। তেওঁলোকে বহুত কষ্ট কৰিছে। মই নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু তাৰে আমাক প্ৰিন্সিপাল ছাৰ বহুত কষ্ট কৰিছে। ছাৰক থেংক ইউ যিমানে দিম, ছাৰ মানে তাৰ যোগ্য নহয় আৰু বেছি ছাৰ আৰু বহুত ডাঙৰটো ডিজাৰ্ভ কৰে। তো ছাৰে আমাৰ পিছে পিছে দিন ৰাতি লাগি আছিল আৰু ছাৰে বহুত কষ্ট কৰিছে। আমাৰ টিচাৰ্ছেও বহুত কষ্ট কৰিছে আৰু পিছত মোৰ মা দেউতাক থেংক ইউ দিম। বহুত কষ্ট কৰিছে, ইমান ডাঙৰ কলেজত পঢ়াইছে। কি হ'বলৈ মন আছে? মোৰ ডক্টৰ হ'বলৈ মন আছে। কিমান কেইঘণ্টা তোমালোকে পঢ়িছা ডেইলি? আমাকতো ছাৰে 18 ঘণ্টাকৈ পঢ়িবলৈ কয়। সদায় 18 ঘণ্টা পঢ়াটো হয় আৰু এনেকৈ আৰু 12-13 ঘণ্টাকৈ হয়। নামটো কি আছিলে? আতিকা আলচানা। ভিডিঅ'ৰ জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহুনা লাইভ।